ব্যক্তিবৰ্গ আজি মোৰ প্ৰত্যেকক সম্বোধন নকৰিলোঁ কিয়নো সময়ৰ এটা নাটনি এটা আছে আৰু ময়ো অলপ ক্ষমাপ্ৰাৰ্থী মোৰ আহোঁতে অলপ পলম হ'ল আজি এটি বিশেষ দিন শুভ দিন কিয়নো বিবেকানন্দ পাঠচক্ৰত যোগৰ আনুষ্ঠানিক শিক্ষা প্ৰদান আৰম্ভ হ'ব আমি আশা কৰোঁ এই কেন্দ্ৰৰ পৰা ভৱিষ্যতে খুব ভাল ভাল যোগ খেলুৱৈ ওলাব যোগ শিক্ষক শিক্ষিকা ওলাব পাণ্ডুমালিগাঁও অঞ্চলত বহুকেইটা যোগৰ চেণ্টাৰ চলি আছে কিন্তু মই আশা কৰিম যিহেতু ৰামকৃষ্ণ বিবেকানন্দ ভাৱধাৰাৰ লগতে এই আশ্ৰম ওতপ্ৰোতভাৱে জড়িত তাতে যোগ চেণ্টাৰ মুকলি কৰাৰ এটা বিশেষ তাৎপৰ্য আছে আমি এইখিনিতে অলপ পুৰণি কথা আলোচনা যদি কৰি লওঁ খুব চমুকে আমি প্ৰত্যেকে জানো যে ভাৰতীয় নৱজাগৰণৰ অন্যতম পুৰোধা ব্যক্তি আছিলে স্বামী বিবেকানন্দ ৰাজা ৰামমোহন ৰায়ৰ পৰা আৰম্ভ হৈছিলে কিন্তু পিক মুহূৰ্তত স্বামী বিবেকানন্দই নেতৃত্ব দিছিলে স্বামী বিবেকানন্দই সৰুৰে পৰা ব্যায়ামৰ প্ৰতি আগ্ৰহী আছিলে নিজে ব্যায়াম কৰিছিলে ব্যায়াম সংঘ তেওঁ গঢ়ি তুলিছিলে লগৰ ল'ৰাবিলাকক লৈ ব্যায়াম কৰিছিলে আৰু স্বামীজীৰ এই যে এই আগ্ৰহ কিন্তু পৰৱৰ্তী কালত ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলৰ মাজত বিয়পি পৰিছিলে মই এটা কথা ক'ম যে স্বামীজীৰ আদৰ্শত ভাৰতৰ স্বাধীনতা আন্দোলন গঢ় লৈ উঠিছিলে 15 আগষ্ট আহি আছে তাৰ এটা কানেকশ্যন আমি এতিয়াই অনুভৱ কৰিবলৈ আৰম্ভ কৰিছোঁ 1902 চনত স্বামীজীৰ দেহৰ অৱসান হয় ঠিক তাৰ আগে কলিকতাত অনুশীলন সমিতি নামে এটি সমিতিৰ স্থাপন হৈছিলে তাতে জড়িত হৈ আছিলে সিষ্টাৰ নিবেদিতা জাপানী মনীষী ওকাকুৰা বেৰিষ্টাৰ প্ৰমোদ মিত্ৰ আৰু শ্ৰী অৰবিন্দ এওঁলোকে অনুশীলন সমিতি গঠন কৰিছিলে আৰু এই অনুশীলন সমিতিয়ে কিন্তু ভাৰতবৰ্ষৰ বা বিশেষকৈ বংগ বা পূৰ্ব ভাৰতত স্বাধীনতা আন্দোলন আৰম্ভ কৰিছিলে এই গ্ৰুপৰে এটা গ্ৰুপ হৈছিলে যুগান্তৰ গ্ৰুপ য'ত আমি প্ৰত্যেকে প্ৰফুল্ল চাকিৰ কথা জানো ক্ষুদিৰামৰ কথা জানো তেওঁলোকে কানেক্টেড হৈ আছিলে এই যুগান্তৰ সমিতিত আৰু যুগান্তৰ সমিতি আছিলে অনুশীলন সমিতিৰ এটা পাৰ্ট আৰু অনুশীলন সমিতি আৰম্ভ হৈছিলে স্বামী বিবেকানন্দৰ ভাৱধাৰাক অৱলম্বন কৰি তাতে ব্যায়ামটো কম্পালচাৰী আছিলে লাঠি খেলা তৰোৱাল খেলা ব্যায়াম কম্পালচাৰী আছিলে আৰু আটাইতকৈ ডাঙৰ কথা স্বামী বিবেকানন্দৰ সৰু ভাইটি ভূপেন্দ্ৰনাথ দত্ত এই সমিতিৰ লগতে জড়িত হৈ আছিলে আৰু ভূপেন্দ্ৰনাথ দত্ত এবছৰৰ কাৰণে জেলৰ সাজা পাইছিলে কিংছফৰ্ডে তেওঁক এবছৰৰ জেলৰ শাস্তি দিছিলে সেই পৰ্বতে ক্ষুদিৰাম বসু আৰু প্ৰফুল্ল চাকিয়ে কিংছফৰ্ডক মাৰাৰ এটা পৰিকল্পনা লৈছিলে বাকী ঘটনা আমি প্ৰত্যেকে জানো এইখিনি কথা কেৱল কৈছোঁ যে স্বামী বিবেকানন্দৰ লগতে ব্যায়াম বা আমাৰ চৰিত্ৰ গঠনৰ এটা আন্দোলন যিটো পৰৱৰ্তীকালে হৈছিলে তাৰ লগতে স্বামী বিবেকানন্দৰ খুব গভীৰ সম্পৰ্ক আছিলে তেওঁৰে অনুপ্ৰেৰণা আছিলে গতিকে স্বামী বিবেকানন্দৰ নামত আমাৰ